আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ যি আহি থকা এই পেট এক্সাম চলি আছে আপোনালোকৰ পেট এক্সামত অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্টৰ ছাত্ৰ ছাত্ৰীৰ যি আপোনালোকৰ তথ্যখিনি অৰ্থাৎ আপোনালোকৰ এনসাৰ স্ক্ৰিপ্টখিনি আপোনালোকে কেনেকৈ পেট এক্সামৰ ছাত্ৰ ছাত্ৰী দিয়া আপোনালোকৰ এনসাৰ স্ক্ৰিপ্টখিনি আপোনালোকে সুইপচ্যাটত কেনেকৈ আপলোড কৰিব এ টু জেড প্ৰচেছ আপোনালোকৰ লাইভ ডেমোৰ জৰিয়তে মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আৰু আপোনালোকক এটা কথা দেখুৱাম ইয়াত আৰু যে আপোনালোকে কেনেকৈ আপোনালোকৰ শিক্ষকখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু আপোনালোকে ছাত্ৰ ছাত্ৰীৰ আপোনালোকে এনসাৰ স্ক্ৰিপ্টখিনি কেনেকৈ টুকিব এই সম্পৰ্কে আজিৰ মই এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকক পুংখানুপুংখভাৱে দেখুৱাম তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' মোৰ মোবাইল স্ক্ৰীনত চেটটো ওপেন কৰাৰ পিছত স্কেন এণ্ড চেটত আপোনালোকে স্কেন কৰিব স্কেন কৰাৰ পিছত কিউআৰ কোডটো আপোনালোকে তাৰপিছত আপোনালোকে আছাম বুট পাব আছাম বুটত আপোনালোকে অ'কে কৰিব অ'কে কৰাৰ পিছত তাৰপিছত হাই বুলি আপোনালোকে মেছেজ এটা কৰিব লাগিব হাই বুলি যেতিয়া আপোনালোকে মেছেজ এটা কৰিব কৰাৰ পিছত আপোনালোকৰ তাৰ ফালৰ পৰা এটা প্ৰত্যুত্তৰত এনেকুৱা ধৰণৰ এটা মেছেজ আপোনালোকৰ লিখা আহিব এইটো লিখা অহাৰ পিছত আপোনালোকৰ তলত আহিব স্ক্ৰল ডাউন কৰিব যেতিয়া আপোনালোকে চাব পাৰিব আপোনালোকৰ লেংগুৱেজ সিলেক্ট কৰিব দিব আপোনালোকে ইয়াৰ পৰা ইংলিছ লেংগুৱেজটো সিলেক্ট কৰি ল'ব ইংলিছ লেংগুৱেজটো আপোনালোকে যেতিয়া সিলেক্ট কৰিব অসমীয়া লেংগুৱেজো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে আপোনালোকৰ সুবিধা অনুযায়ী সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ মোবাইলত আপোনালোকৰ স্কুলত থকা আপোনালোকৰ ডাইচ কোডটো আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকে এটা লিখা আছে চাব পাৰিছে স্কুল কোড আপোনালোকে এণ্টাৰ কৰিব কৈছে স্কুল কোডটো আপোনালোকে এণ্টাৰ কৰিলে স্কুল কোডটো এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ স্কুলৰ তথ্যখিনি আপোনালোকৰ মোবাইল স্ক্ৰীনত শ্ব' কৰিব যদি স্কুল কোডখিনি দিয়াৰ পাছত আপোনালোকৰ স্কুলৰ তথ্যখিনি ছেম টু ছেম আপোনালোকৰ তথ্যৰ লগত মিলিছে বা কাৰেক্ট হৈছে তেতিয়ালৈকে আপোনালোকে ইয়েছ দিছ ইজ কাৰেক্ট বুলি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকক ক'ব আপোনালোকৰ টিচাৰ আইডি কোডটো দিবৰ কাৰণে যদি আপোনালোকৰ টিচাৰ আইডি কোডটো আপোনালোকে নাজানে ক'ত আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো মই দেখাই চাই লওক আপোনালোকে আপোনালোকে চিচাৰটো এপটো ওপেন কৰিব ওপেন কৰাৰ পাছত টিচাৰ এণ্ড লিচনিঙত যাব টিচাৰ এণ্ড ষ্টাফত যেতিয়া আপোনালোকে যাব তাৰপিছত টিচাৰ এণ্ড লিচনিঙত যাব যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব তাৰপিছত আপোনালোকে এইটো কি কৰিব ইয়াতে এৰো এডাল চাব পাইছে আপোনালোকে বেক এৰোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ স্কুলত থকা ষ্টাফৰ নাম এটা আহি যাব ইয়াতে আপোনালোকে চাব পাইছে ষ্টাফ কোড বুলি লিখা আছে ষ্টাফ কোডৰ চিধা তলৰ বক্সটোতে আপোনালোকৰ নামৰ এগেইনষ্টত যিটো কোড আছে সেই কোডটো আপোনালোকে ইয়াৰ পৰা কপি কৰিব বা আপোনালোকে এটা টুকা বহি লিখি ল'ব লিখাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে আকৌ আহি পেলাই ইয়াত টাইপ কৰিব টাইপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব ৰেকৰ্ড এণ্ড পাৰফৰ্মেঞ্চত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে 3 4 5ৰ যিকোনো এটা আপোনালোকে যিটো ক্লাছৰ আপুনি হেৰি কৰিব তাত সিলেক্ট কৰি ল'ব সেই ক্লাছটো অনুযায়ী সিলেক্ট কৰাৰ পাছত আপোনালোকে সাবজেক্ট ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যিকোনো এটা সাবজেক্ট যিটো সাবজেক্টক আপুনি ইভ্যালুৱেশ্যন কৰিব সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব তাৰ পৰা আহিয়াৰ পাছত আপোনালোকক ইয়াত তলতে অপশ্যন এটা আপোনালোকে দেখিবলৈ পাব চাইছে আপোনালোকে ইয়েছ কাৰেক্ট বুলি ইয়েছ যেতিয়া আপোনালোকে ইয়েছ বুলি কাৰেক্ট কৰিব ইয়েছ কাৰেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব সেই শ্ৰেণীটোৰ আপোনালোকৰ প্ৰত্যেকটো ছাত্ৰৰ নাম আহি যাব ছাত্ৰ ছাত্ৰীৰ নাম সেই ছাত্ৰ ছাত্ৰীৰ নাম অহাৰ পাছত আপোনালোকে যিটো ছাত্ৰক আপোনালোকে ইভ্যালুৱেশ্যন কৰিব বিচাৰে সেই ছাত্ৰজনক আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে সেই ছাত্ৰজন প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে আপোনালোকে প্ৰেজেণ্টত ক্লিক কৰিব যদি এবচেণ্ট আছে এবচেণ্ট ক্লিক কৰিব তাৰপিছত আপোনালোকে ষ্টাৰ্ট এছেছমেণ্ট আপোনালোকে ক্লিক কৰিব ষ্টাৰ্ট এছেছমেণ্টত আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব সেই ইণ্টাৰফেচটো হ'ব আপোনালোকৰ এনেকুৱা ধৰণৰ চাব পাইছে ষ্টাৰ্ট ছাৰ্ভে ক্লিক কৰাৰ পাছত আপোনালোকে কণ্টিনিউ কৰিব কণ্টিনিউ যেতিয়া আপোনালোকে কৰিব কৰাৰ পাছত আপোনালোকৰ মোবাইলত সেই ছাবজেক্টটোৰ কুৱেশ্যনখিনি ইয়াত আহি যাব ছাত্ৰজনে বা ছাত্ৰীজনে যি কুৱেশ্যনটো লিখিছে সেই কুৱেশ্যনটোৰ এনচাৰ যি দিছে ABCD অনুযায়ী বা এটেম্প কৰা নাই যদি নট এটেম্প দিব আৰু যদি এটেম্প কৰিছে আপোনালোকে কোনটো উত্তৰ দিছে সেই উত্তৰটো আপুনি লিখিব ইয়াত আপোনালোকক কৈছে যে 100 নম্বৰ গোটটোৰ কোনটো হয় 100 টোটেল 100 হ'বৰ কাৰণে কোনটো গোট হয় বুলি ইয়াত কৈছে সেই গোটটো যদি সিলেক্ট অ'কে কৰিছে যি এনচাৰ দিছে ছাত্ৰজনে সেই এনচাৰটো ইয়াত সিলেক্ট কৰি সেভ এণ্ড কণ্টিনিউ যদি আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত কিবা আপোনালোক সুধিবলগীয়া সুধিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ পৰা আপোনালোকে চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ আহি থকা নতুন চেনেল ভিডিঅ'বোৰৰ আপোনালোকে নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পাই থাকিব আজি ভিডিঅ'টো ইমানে আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ জয় অসম বন্দে মাতৰম।